নমস্কাৰ সকলোকে যোনসকলে আপোনালোকৰ ইণ্ডিয়ান এয়াৰফৰ্চত চাকৰি কৰিব বিচাৰে তেখেতসকলে ভাল খবৰ ইণ্ডিয়ান এয়াৰফৰ্চৰ পৰা নতুন ৰিকুৱাৰমেণ্ট আহিছে য'ত নেকি ৰিকুৱাৰমেণ্টৰ নাম হ'ল আপোনালোকৰ চিভিলিয়ান পোষ্টৰ কাৰণে হয় প্ৰথমে হওক আমি অভাৰভিউটো চেক কৰোঁ অভাৰভিউটো আপোনালোকে লিখিছে যে ৰিকুৱাৰমেণ্ট ৰিলিজ কৰিছে আপোনাৰ ইণ্ডিয়ান এয়াৰফৰ্চৰ পৰা পোষ্ট নাম আপোনালোকৰ LDC আৰু হিন্দী টাইপিষ্টৰ কাৰণে আৰু ড্ৰাইভাৰৰ কাৰণে হয় এডভাৰটাইজ নম্বৰ 01/26 ৰ হয় আৰু ষ্টাৰ্টিং ডেট আপোনালোকৰ 2 মে পৰা ষ্টাৰ্ট হৈছে আৰু 1 জুনৰ লাষ্ট ডেট হয় এপ্লিকেশ্যন মানে আপোনালোকৰ অফলাইন হ'ব আৰু কোনো ফিজ পেমেন্ট কৰিব নালাগে আৰু টোটাল ভেকেন্সি আপোনালোকৰ 47 টা আছে য'ত নেকি আপোনালোকে দেখিছে যে 47 টা আছে আৰু জব লোকেশ্যন আপোনাৰ অল ইণ্ডিয়া টাইপ হ'ব মই আপোনাক ভেকেন্সি ডিটেইলছখিনি কৈ দিছোঁ ভেকেন্সি ডিটেইলছখিনি প্ৰথম পোষ্টটো লোৱাৰ ডিভিজন ক্লাৰ্কৰ কাৰণে 33 টা পোষ্ট আছে কোৱালিফিকেশ্যন নম্বৰ 12 পাছ হ'ব লাগিব প্লাছ টাইপিং জনা হ'ব লাগিব আৰু আপোনালোকে হিন্দী টাইপিষ্টৰ কাৰণে আপোনালোকৰ 11 টা পোষ্ট আছে 12 প্লাছ হ'ব লাগিব কোৱালিফিকেশ্যন আৰু টাইপিং জনা হ'ব লাগিব তৃতীয় পোষ্টটো ড্ৰাইভাৰৰ কাৰণে য'ত নেকি 3টা পোষ্ট আছে আৰু ক্লাছ 10 পাছ কৰা হ'লে হ'ব আপোনালোকৰ হেভি মটৰ ভেহিকল লাইসেন্স লাগিব আৰু 2 বছৰ এক্সপিৰিয়েন্স থকা হ'ব লাগিব মই আপোনাক এজ লিমিটৰ ক্ৰাইটেৰিয়াখিনি কথা কৈছোঁ বয়স আপোনালোকৰ 18 পৰা 25 বছৰৰ ভিতৰত হ'ব লাগিব আৰু এই সিলেকশ্যন আপোনালোক গভৰ্ণমেণ্ট ৰুলছ হিচাপত দিব মই আপোনাক সিলেকশ্যন প্ৰচেছৰ কথা কৈছোঁ সিলেকশ্যন প্ৰচেছ আপোনাৰ প্ৰথমে ৰিটেন টেষ্ট হ'ব তাৰপিছত স্কিল টেষ্ট হ'ব তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তাৰপিছত আপোনাৰ মেডিকেল এক্সামিনেশ্যন হ'ব এই ৰিকুৱাৰমেণ্টটো অফলাইন হয় গতিকে আপোনালোকে এপ্লাই কৰোঁতে আপোনাৰ ডকুমেণ্টছ দিব লাগিব ৰিচেণ্ট পাছপৰ্ট সাইজ ফটো দিব লাগিব সিগনেচাৰ দিব লাগিব আধাৰ কাৰ্ড দিব লাগিব আৰু 12 মাৰ্কশ্বিট দিব লাগিব গ্ৰেজুৱেশ্যন চাৰ্টিফিকেট দিব লাগিব যদিহে আছে আৰু কাষ্ট চাৰ্টিফিকেট দিব লাগিব যদিহে আছে আৰু EWS চাৰ্টিফিকেট দিব লাগিব যদিহে আপোনালোকৰ আছে লগতে আপোনালোকৰ ডমিচিয়েল আৰু এক্সপিৰিয়েন্স চাৰ্টিফিকেট আৰু ডিজেবিলিটি চাৰ্টিফিকেট যদি কিবা আছে আপোনালোকে দিব লাগিব এই নোটিফিকেশ্যন আপোনালোকে এপ্লাই কাৰণে কৰিব এপ্লাই কৰিবলৈ ফৰ্মখনৰ লিংকটো এপ্লিকেশ্যন ফৰ্ম বুলি দিয়া আছে আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ইয়াৰ পৰা ডাউনলোড দিব পাৰিব আৰু অফিচিয়েল নোটিফিকেশ্যন আপোনালোকে এড্ৰেছটো দিয়া আছে আপোনালোকে তাৰ পৰা চেক কৰি ল'ব পাৰিব আৰু আপোনালোকে এনভলটো ওপৰত লিখিব লাগিব যে এপ্লিকেশ্যন ফৰ দা পোষ্ট আপোনালোকে হিন্দী টাইপিষ্টৰ কাৰণে নে অনলি টাইপিষ্টৰ কাৰণে এপ্লাই কৰিছে সেইটো লিখিব আৰু নিজৰ কেটেগৰী লিখি কিনে এপ্লাই কৰি তলত এড্ৰেছটো লিখি কিনে আপোনালোকে পঠিয়াব লাগিব